বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে জুৱাৰ বিৰুদ্ধে অভিযান। দেওবাৰে গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে বৰগোপাত জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰী দুটা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰগোপা গাঁৱৰ ৰাতুল তালুকদাৰ আৰু বৰচিয়া অচ্যুত কলিতা বুলি জানিব পৰা গৈছে। ধৃত জুৱাৰী দুটাৰ পৰা নগদ ৭,৫০০ টকা, মোবাইল দুটা, তাজপাত আৰু জুৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। ধৃত জুৱাৰী দুটাৰ বিৰুদ্ধে আৰক্ষীয়ে সৰ্থেবাৰী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে। সোমবাৰে ধৃত জুৱাৰী দুটাক বৰপেটা আদালতত হাজিৰ কৰোৱা বুলি জানিবলৈ দিয়ে মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই। উল্লেখ্য যে যোৱা ২১ অক্টোবৰত ৪টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰিছিল মাজদিয়া আৰক্ষীয়ে। যোৱাকালি গোপন খবৰৰ ভিত্তিত আমি বৰগোপা গাঁৱত এটা অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাওঁ আৰু সেই অভিযানত আমি দুজন মানুহ ক্ৰমে বৰগোপাৰে নিবাসী দুজন মানুহ ক্ৰমে ৰাতুল তালুকদাৰ আৰু অচ্যুত কাকতিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু লগত আমি তাজপাত, নগদ ধন ৭,৫০০ টকা আৰু দুটা মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই বিষয়ত আমি নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছোঁ সৰ্থেবাৰী PS কেছ নাম্বাৰ 138/22। আজি আদালতলৈ প্ৰেৰণ কৰা হ'ব আৰু তেখেতলোকক বৰ্তমান ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰু তেখেতলোকক আদালতত হাজিৰ কৰা হ'ব। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট BI নিউজ।